গৌৰীপুৰত আঞ্চলিক কৰ্মচাৰী পৰিষদৰ ২৯ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত। ধুবুৰী জিলাৰ গৌৰীপুৰ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গৌৰীপুৰ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ ২৯ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰা হয়। উক্ত অধিৱেশন ধুবুৰী জিলা কৰ্মচাৰী পৰিষদৰ অভ্যৰ্থনা সমিতিৰ আয়োজনত সুচাৰুৰূপে সম্পন্ন কৰা হয়। অধিৱেশনৰ শুভাৰম্ভ আৰু পতাকা উত্তোলন কৰে পৰিষদৰ সভাপতি ছফিউজ্জামান মোল্লাই। সমাজসেৱক মানস চক্ৰৱৰ্তীয়ে বৃক্ষৰোপণ কৰাৰ লগতে পৰিষদৰ সম্পাদক দিলীপ ৰায়ে শ্বহীদ বেদীত মাল্যৰ্পণ কৰে। গুণমালীয়ে বন্তি প্ৰজ্বলনৰ পিছতে অধিৱেশনৰ আনুষ্ঠানিক শুভাৰম্ভ ঘোষণা কৰা হয়। অধিৱেশনত উপস্থিত হয় প্ৰাক্তন শিক্ষক জ্যোতিক চন্দ্ৰ ৰায়, কৰ্মচাৰীসকলৰ অধ্যাৱসায়ী মনোবল আৰু সমাজৰ ক্ষেত্ৰত যোগান ধৰা অমূল্য অৱদানৰ প্ৰশংসা কৰি ধন্যবাদ জ্ঞাপন কৰে। তেওঁ সমাজ গঠনত কৰ্মচাৰীসকলৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ বুলি আখ্যা দিয়ে। সভাখনত শিক্ষক কৰ্মচাৰীৰ বিভিন্ন দাবী আকাংক্ষা লৈ বিস্তৃত আলোচনা হয়। বিশেষকৈ স্নাতক স্কেল প্ৰদান, SK কেডাৰ পদোন্নতি ব্যৱস্থা, পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তন, 2026 চনৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হ'বলগীয়া দৰমহা সংশোধনীৰ বাবে অষ্টম দৰমহা আয়োগ গঠন, মাষ্টাৰৰ কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ আদিৰ ক্ষেত্ৰত গঠনমূলক সিদ্ধান্ত গ্ৰহণ কৰা হয়। তদুপৰি শিক্ষক আৰু কৰ্মচাৰীসকলৰ বেতন সুৰক্ষা, চাকৰি নিয়মীয়াকৰণ, এককালীন সহায় প্ৰদান, শিক্ষানুষ্ঠান প্ৰাদেশিকৰণ আৰু প্ৰাদেশিকৰণ সময়ত বঞ্চিত হৈ থকা শিক্ষক কৰ্মচাৰীৰ চাকৰিৰ নিৰপেক্ষতা নিশ্চিত কৰাৰ দাবী উত্থাপন কৰা হয়। এইবাৰৰ অধিৱেশনে কৰ্মচাৰী সমাজৰ ন্যায্য অধিকাৰ সুৰক্ষা আৰু সামাজিক দায়বদ্ধতাক আগবঢ়াই লোৱাত বিশেষ গুৰুত্ব দিয়াৰ প্ৰসংগত উপস্থিতসকলে আশা প্ৰকাশ কৰে যে পৰিষদৰ মাৰ্গদৰ্শনে আগন্তুক দিনত সকলো কৰ্মচাৰীৰ বাবে এক আশাৰ বতৰা কঢ়িয়াই আনিব। গৌৰীপুৰৰ পৰা মৃদুল কোচৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আঞ্চলিকসমূহৰ লগতে গৌৰীপুৰ আঞ্চলিকৰ আজি ২৯তম অধিৱেশনৰ আজি দিনজোৰা কাৰ্যসূচীৰে ইতিমধ্যে সামৰণি পৰিল। তো এই অধিৱেশনৰ জৰিয়তে ইতিমধ্যে আমাৰ সদৌ অসম কৰ্মচাৰী পৰিষদে বিভিন্ন দাবী উত্থাপন কৰিছে। কিন্তু মই মেইনলি এই সাম্প্ৰতিক পৰিস্থিতিত দুটা দাবীৰ কথা উল্লেখ কৰিব বিচাৰিছোঁ। প্ৰথমে NPSৰ পৰা OPS হ'ব লাগে, এইটো এটা, আৰু 8 পে কমিশ্যন। সেই দুটাৰ ওপৰত আমাৰ কৰ্মচাৰী সমগ্ৰ অসমৰ কৰ্মচাৰী পৰিষদে চকু ৰাখিব লাগে। প্ৰয়োজনত যাতে আমি সকলোৱে সঁহাৰি দিব পাৰোঁ, এইখিনি মনোভাৱ যাতে সকলো কৰ্মচাৰীত থাকে, তাৰ কাৰণে মই আজিৰ এই গৌৰীপুৰ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ ২৯তম অধিৱেশনৰ জৰিয়তে সকলো কৰ্মচাৰীক মই আহ্বান জনাইছোঁ। আৰু ভৱিষ্যত দিনত আমাৰ সদৌ অসম কৰ্মচাৰী পৰিষদে যিকোনো আমাৰ কাৰ্যসূচী হাতত লওঁ, আমি যাতে সকলোৱে স্বতঃস্ফূৰ্তভাৱে যোগদান কৰক, তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। ধন্যবাদ। এতিয়া কথা হ'ল, যিহেতু আমি চৰকাৰী কৰ্মচাৰী হিচাপে আমি চৰকাৰৰ কথা মানিবই লাগিব। কিন্তু আমাৰ চৰকাৰী কৰ্মচাৰী হিচাপে বা চৰকাৰৰ নিৰ্দেশনা ছাৰ্ভিচৰ ভিতৰত থাকি আমি যিখিনি পাবলগীয়া আমাৰ থাকে বা আমি যিখিনি আমাৰ অধিকাৰ আছে, যে পাবলগীয়া অধিকাৰ আছে, এই অধিকাৰখিনি যদি আমি সময়মতে আমি নাপাওঁ, তেতিয়াহ'লে আমি গণতান্ত্ৰিকভাৱে আন্দোলনৰ কাৰ্যসূচী ল'বলৈ আমি বাধ্য থাকিম। গৌৰীপুৰ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ ২৯তম বাৰ্ষিক অধিৱেশন কৰিলোঁ। তো ইয়াত আমাৰ কিছু দাবী উত্থাপন হৈছে। আগৰে পৰাই দাবীবিলাক আছিল, আজি নতুনকৈ আকৌ হৈছে। মুখ্যতঃ আমাৰ কৰ্মচাৰীসকলৰ যিটো OPS ডিমাণ্ড, সেইটো NPS চৰকাৰে দিছে 2005 পিছৰখিনি, এইটো আমাৰ মুখ্যতঃ দাবী। এইটো আমাক লাগিবই, এইটো নহ'লে আমি নামানো। এইটো যদি আমাৰ যিহেতু অধিকাৰ, আমি কৰ্মচাৰী কাম কৰি আছোঁ, আফটাৰ 60 ইয়াৰ্ছ যদি আমাক নিৰাপত্তা নাথাকে, আমি এইবিলাক মানি নলওঁ, আমি আন্দোলনৰ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। ইয়াৰ লগতে আমাৰ আৰ্জিত ছুটিৰ শিক্ষকসকলৰ আছে, লগতে আমাৰ কেছলেছ আমি যিটো ট্ৰিটমেণ্ট সেইটো পাব লাগে, MML SY। আকস্মিক দুৰ্ঘটনাৰ কাৰণে আমি যিখিনি আমাক চৰকাৰে কৈছে সেইখিনি আৰু অলপ বঢ়াব লাগে। এইখিনি দাবী আমাৰ মূলতঃ আমি দিছোঁ। ইয়াৰ লগত আৰু বহুত দাবী আছে, তথাপি চৰকাৰৰ লগত আলোচনাৰ মাধ্যমেৰে এইখিনি আমি আদায় কৰিবলৈ চেষ্টা কৰি আছোঁ। মুখ্য দাবী এইখিনি যদি আমাক আদায় নিদিয়ে, তেতিয়াহ'লে আমি আন্দোলনৰ পথ বাছি ল'বলৈ বাধ্য হ'ম। আপোনালোকৰ জৰিয়তে আমি চৰকাৰক ক'ব বিচাৰিছোঁ যে আমাৰ যিখিনি অধিকাৰ, এই অধিকাৰৰ পৰা যাতে আমাক বঞ্চিত নকৰে। যিহেতু আমি অধিকাৰ আমাৰ আছে, গতিকে আপোনালোকৰ জৰিয়তে চৰকাৰক আমি এইটো জনাবলৈ পাই আনন্দিত হৈছোঁ। নিশ্চয় আপোনালোকে আমালোকক সহায় সহযোগ আগবঢ়াব বুলি ধাৰণা কৰোঁ।